হেল্ল' এভৰিৱান, আগৰ সকলো ভালে আছে। বহুত বহুত ধন্যবাদ আপোনালোকক। আগৰ ভিডিঅ'সমূহ ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আপোনালোকে। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰেমেডি লৈ। ৰেমেডিটো হৈছে, আপুনি যদি এখন নতুন ঘৰ কিনিব বিচাৰি আছে, কিন্তু আপোনাৰ সপোনটো পূৰণ হোৱা নাই বা আপোনাৰ মনে মিলা নাই, হয়তো আপোনাৰ বাজেটত পৰা নাই, বিভিন্ন সমস্যা আপুনি পাই আছে, কিন্তু ঘৰটো কিনিব পৰা নাই। তাৰ কাৰণে এটা সহজ আৰু একেবাৰে সাধাৰণ ৰেমেডি আপুনি কৰি চাব পাৰে। আৰু এই ৰেমেডিটো সকলোৱে কৰিব পৰা বহুত সাধাৰণ হয়। ৰেমেডিটো হ'ল, এখন ঘৰ কিনিবৰ কাৰণে আপুনি মঙলবাৰৰ দিনাখন গৰুক লাল গুড় খুৱাব। আৰু এই ৰেমেডিটো আপুনি কণ্টিনিউ 7টা মঙলবাৰে কৰিব লাগিব। আৰু 7টা মঙলবাৰে কৰি চাওক, তাৰপাছত ৰিজাল্ট জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু আপোনালোকে কেনেকুৱা ৰেমেডি বিচাৰে তাৰ বাবে কমেণ্ট বক্সত জনাব। আশা কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেণ্টৰ পৰা মই ৰেমেডি লৈ আহিম। বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ আৰু এনেকুৱা ৰেমেডি পাবৰ কাৰণে। ধন্যবাদ।